নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিন কৰক ধনী হোৱাৰ এটা সহজ উপায়। উপায়টো কৰিবৰ বাবে বজাৰৰ পৰা হালধীয়া ৰঙৰ কৰি যদি পাৰে কিনি আনিব, আৰু যদিহে হালধীয়া ৰঙৰ কৰি নাপায় তেনেহ'লে বগা ৰঙৰেই কিনি আনিব। হালধি সানি হালধীয়া কৰি ল'ব। আৰু লাগিব এটুকুৰা হালধীয়া ৰঙৰ কাপোৰ আৰু এখন ৰঙা ৰঙৰ কাপোৰ। পূজাৰ দোকানত যে পায় কাপোৰ, সেই কাপোৰ আনিলেই হ'ব। এতিয়া লাগিব 4টা চুপাৰি আৰু অলপমান অক্ষত মানে নভঙা চাউল। হালধিৰ গুড়িও লাগিব, পূজাত ব্যৱহাৰ কৰা বা নতুন পেকেটৰ পৰা ল'ব। উপায়টো বৃহস্পতিবাৰ বা শুক্ৰবাৰে কৰিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কৰিব, যিকোনো সময়তে কৰিব পাৰিব। প্ৰথমতে গোটেই সামগ্ৰীখিনিত গংগাজল বা তুলসীৰ পানী ছটিয়াই ল'ব। পূজা ঘৰত আসন পাৰি বহিব আৰু এগছি চাকি জ্বলাব। চাকি জ্বলোৱাৰ পিছত এই ৰঙা ৰঙৰ কাপোৰখনত 11টা কৰি দিব আৰু অলপমান হালধি সনা চাউল দি দিব। এইখিনি এটা টোপোলা বান্ধি মা লক্ষ্মীৰ চৰণত থৈ দিব। এতিয়া পুনৰ হালধীয়া ৰঙৰ কাপোৰখনত 4টা গোটা চুপাৰি আৰু অলপমান হালধি সনা চাউল দি পুনৰ টোপোলা বান্ধিব। যদি পাৰে পায়সৰ ভোগ আগবঢ়াব। এতিয়া আপুনি এই মা লক্ষ্মীৰ চৰণত থোৱা ৰঙা ৰঙৰ টোপোলাটো হাতৰ তলুৱাত ল'ব। বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি শ্ৰীম 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 মন্ত্ৰ জপ কৰিব 108 বাৰ। তাৰপিছত পুনৰ মা লক্ষ্মীৰ চৰণত থৈ দিব। মন্ত্ৰ জপ কৰাৰ আগতে আপোনাৰ মনৰ ইচ্ছাটো কৈ ল'ব, যেনে আপুনি কিমান টকা বিচাৰে, আৰু যিটো বিচাৰিব পৰিমাণৰ টকা, সেই পৰিমাণৰ বাবে আপুনি যোগ্য হ'ব লাগিব বা প্ৰকৃততে আপোনাক দৰকাৰ হ'ব লাগিব। মন্ত্ৰ জপ কৰাৰ পিছত টোপোলাটো পুনৰ মা লক্ষ্মীৰ চৰণত থৈ দিব। মানে ৰঙা টোপোলাটোহে মা লক্ষ্মীৰ চৰণত থৈ দিব, আৰু হালধীয়া টোপোলাটো লৈ আপুনি কোনো ঘৰৰ ওচৰৰ আহঁত গছৰ তলত যাব। তাত গৈ আপুনি 11 বাৰ ঘড়ীৰ কাটাৰ দিশত আপুনি ঘূৰিব। তাৰপিছত ভগৱান বিষ্ণুক স্মৰণ কৰি আপোনাৰ মনৰ ইচ্ছাটো বা আপুনি কিমান টকা বিচাৰে সেই কথা প্ৰকাশ কৰি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ জপ কৰি এই টোপোলাটো গছৰ গুৰিত থৈ ঘূৰি আহিব। ঘূৰি অহাৰ পিছত যদি পায়স আগবঢ়াইছিলে ঘৰত, তেনেহ'লে সেই পায়স সকলোকে ভগাই দি নিজেও খাব পাৰে। উপায়টো কি কৰিছে, কিহৰ কাৰণে কৰিছে কাকো নজনাব। কওঁতে ভালকে বুজাই কোৱা নহ'ল। এটা কথা পুনৰ কৈছোঁ, আহঁত গছজোপাৰ চাৰিওদিশে পৰিক্ৰমা কৰিব 11 বাৰ বা 11 বাৰ ঘড়ীৰ কাটাৰ দিশত ঘূৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।